ইতিমধ্যে লাষ্ট 2 জুলাই তাৰিখে আমি কিছু সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে অনাগত দিনৰ বাবে অসম গণ পৰিষদ দলে এখন ৰোড মেপ প্ৰস্তুত কৰিব আৰু এখন কমিটি গঠন কৰি দিয়া হৈছিল কেশৱ মহন্ত ডাঙৰীয়াৰ অধ্যক্ষতাত। গতিকে কমিটিয়ে কি কৰিলে নকৰিলে এই কথাখিনি আজি বিস্তৃতভাৱে মহন্ত ডাঙৰীয়াই আৰু বাকী সতীৰ্থসকলে আজিৰ সভাত দাঙি ধৰিলে আৰু সেইমতে ভৱিষ্যতৰ দিনত কৰ্মসূচী লৈ আগবাঢ়িবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ইয়াৰ উপৰিও আপোনালোকে গম পাইছে যে অহা 14 অক্টোবৰত দলৰ প্ৰতিষ্ঠা দিৱস আমি অনুষ্ঠিত কৰিম আৰু এই প্ৰতিষ্ঠা দিৱস গুৱাহাটীত আমি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ লগতে আমি এটাও সিদ্ধান্তও লৈ ৰাখিছোঁ যে আঞ্চলিক যিবিলাক ৰাজনৈতিক দল আছে আৰু বিশেষভাৱে উত্তৰ পূৰ্বাঞ্চলৰ সেই দলসমূহৰ সন্মিলন আৰু তাত দেশৰ অন্যান্য আঞ্চলিক ৰাজনৈতিক দলকো নিমন্ত্ৰণ কৰাৰ কথা, এই সম্পৰ্কতো আমি কিছু কথা বতৰা পাতিছোঁ। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ আমাৰ যিবোৰ সাংগঠনিক স্তৰ আছে এই সাংগঠনিক স্তৰবোৰ 1.5-2 মাহৰ ভিতৰত ক্ষিপ্ৰতাৰে পূৰ্ণাংগ কৰিবৰ কাৰণে আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে। আৰু ইয়াৰ উপৰিও আমি পূৰ্বে যি সিদ্ধান্ত লৈছিলোঁ যে আমাৰ জোনেল ভিত্তিত 10টা জোনত আমি সভা অনুষ্ঠিত কৰিম, সেই সভাৰ কাৰণেও যিখিনি প্ৰস্তুতি কৰিব লাগে তাৰ কাৰণেও বিভিন্নজনক আজি দায়িত্ব দিয়া হৈছে। আৰু